এভৰিৱান, মোৰ ভোজনালয়ৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ চুইট চিকেনৰ এটি ৰেচিপি। ইয়াক বনাবলৈ চিকেনৰ পিচবিলাক ডাঙৰ ডাঙৰকৈ কাটি ধুনীয়াকৈ ধুই লৈছোঁ। তাৰপিছত ইয়াক তেলত ধুনীয়াকৈ ফ্ৰাই কৰি লৈছোঁ। ইয়াত আচলতে হালধি ব্যৱহাৰ কৰা নহয়, চ' তেলতে আমি ৰঙচুৱা হোৱালৈ ভাজি ল'ব লাগিব। এইখিনি যেতিয়ালৈ ৰঙচুৱা নহয় তেতিয়ালৈ ভাজি থাকিম। এই পিচ মাংসৰ দৰে ৰঙচুৱা যেতিয়া হৈ যায় এইখিনি হৈ যাব আৰু ফ্ৰাই কৰা। তাৰপিছত আমি এখন কেৰাহীতে সৰু সৰুকৈ কাটি লোৱা পিঁয়াজ আৰু বিলাহী ধুনীয়াকৈ ভাজি ল'ম। তাৰপিছত ইয়াত আমি সোৱাদ অনুযায়ী নিমখ এড কৰিম আৰু আদা নহৰু পেষ্ট দিম। দি এইখিনি আকৌ ভাজি ল'ম আমি। এইখিনি যেতিয়া অকণমান আৰু ভাজি লোৱা হ'ব তেতিয়া আমি ইয়াত এড কৰিম জ্বলা গুড়ি, ধনিয়া গুড়ি, জিৰা গুড়ি, গৰম মছলা। তাৰপিছত আমি আকৌ এইখিনি অকণমান টাইম ভাজি ল'ম, মানে কেঁচাটো নোযোৱালৈ, মছলাৰ কেঁচাটো নোযোৱালৈ ভাজি ল'ম। তাৰপিছত ইয়াত আমি ভাজি লোৱা মাংসখিনি দি দিম, দি আৰু অকণমান টাইম ভাজি ল'ম। অকণমান টাইম যেতিয়া এইখিনি মিক্স হৈ যাব তেতিয়া তাত আমি কুহুমীয়া পানী এড কৰি দিম। তাৰপিছত অকণমান আৰু আমি এইখিনি পানীখিনিৰ লগত মিক্স হ'বলৈ দিম। তাৰপিছত ইয়াত অকণমান চেনি আৰু কাজু, খিচমিচ এইবিলাক আমি এড কৰি দিম আৰু এইখিনি অকণমান হৈ যাবলৈ দিম। তাৰপিছত ইয়াৰ মেইন ইনগ্ৰিডিয়েণ্ট চচ দি দিম আৰু এনেকৈয়ে আমাৰ চুইট চিকেনৰ ৰেচিপি আৰু অতি সহজতে হৈ যায়। আৰু আপোনালোকে এনেকৈ ট্ৰাই কৰি চাব, খাবলৈও বহুত টেষ্টি লাগে আৰু সৰু বাচ্ছাবিলাকে খাই বহুত সোৱাদ পায়। থেংক ইউ।